খাল খান্দি জখিনী চপাইহে ল'লে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া, পূৰ্বৰ কেলেংকাৰীবোৰ নহয়, আপোনাৰ শেহতীয়া কেলেংকাৰী তদন্ত কৰক। আপোনাৰ পত্নীৰ কোম্পানীয়ে কৰা পিপি কিট, আপোনাৰ পৰিয়ালৰ ভূমি কেলেংকাৰী, আপোনাৰ পত্নীৰ ব্যৱসায়ী সংযোগীৰ দ্বাৰা হোৱা উৰণীয়া সেতুৰ কেলেংকাৰী তদন্ত কৰক। আপোনাৰ পত্নীৰ কোম্পানী ৰোৱা সাহায্য কেলেংকাৰী। এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে ৰাইজৰ দলে। উল্লেখ্য যে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ পত্নী অধ্যাপক ডক্টৰ গীতাশ্ৰী তামুলীৰ নিযুক্তিৰ সন্দৰ্ভত বিতৰ্কৰ অৱতাৰণা কৰি এতিয়া হলঠেকত পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাসহ শাসকীয় পক্ষ। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই অধ্যাপক ডক্টৰ গীতাশ্ৰী তামুলীৰ নিযুক্তি বিতৰ্কৰ সূচনা কৰি এতিয়া বিষয়টোৰ পলায়ন কৰাৰ চেষ্টাও কৰিছে বুলি অভিযোগ কৰিছে ৰাইজৰ দলে। বিধায়ক অখিল গগৈ আৰু অধ্যাপক গীতাশ্ৰী তামুলীয়ে নিযুক্তি আৰু স্থানমানি মাটিঘৰৰ বিতৰ্কৰ পাছতেই মুখ্যমন্ত্ৰীক তদন্ত বিচাৰি আবেদন কৰিছিল। মুখ্যমন্ত্ৰীয়ে এই আবেদন গ্ৰহণ কৰাৰ পৰিৱৰ্তে লুটি বাগৰ মৰাৰহে চেষ্টা কৰা দেখা গৈছে। মুখ্যমন্ত্ৰী শৰ্মাৰ এই লুটি বাগৰ পাছতে ৰাইজৰ দলে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক পুনৰ প্ৰত্যাহ্বান জনাইছে। ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কৰী শইকীয়াই সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নী তথা পৰিয়ালৰ বিৰুদ্ধে শেহতীয়াকৈ উত্থাপন হোৱা কেলেংকাৰীসমূহৰ তদন্তৰ দাবী কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, শেহতীয়াকৈ আপুনি যিবিলাক কেলেংকাৰী সংগঠিত কৰিছে, আপোনাৰ পত্নী আৰু আপোনাৰ পৰিয়ালৰ ভূমি কেলেংকাৰী, আপোনাৰ পত্নীৰ কোম্পানীৰ দ্বাৰা সংঘটিত পিপি কিট কেলেংকাৰী, আপোনাৰ পত্নীৰ ব্যৱসায়িক সহযোগীৰ দ্বাৰা হোৱা অভাৰব্ৰিজ কেলেংকাৰী, আপোনাৰ পত্নীৰ কোম্পানীৰ দ্বাৰা সংঘটিত ৰাজসাহায্য কেলেংকাৰী, এতিয়া এইকেইটা কেলেংকাৰী একদম শেহতীয়া ফ্ৰেছ কেলেংকাৰী। এই কেলেংকাৰীৰ গেটাত সাক্ষ্য প্ৰমাণ দিবলৈ যিকেইজন মানুহ হয়তো লাগিব, সেইকেইজন মানুহ হয়তো কোনো মৃত হোৱা নাই, সকলো জীৱিত অৱস্থাত আছে। এতিয়া আমাৰ কথা হ'ল যে এই জীৱিত অৱস্থাত থকা মানুহকেইজনৰ সাক্ষ্য প্ৰমাণৰ ভিত্তিত আপোনাৰ পৰিয়াল জড়িত, আপোনাৰ পত্নী জড়িত বুলি অভিযুক্ত হৈ থকা ভূমি কেলেংকাৰীৰ, আপোনাৰ ৰাজসাহায্য কেলেংকাৰীৰ, পিপি কেলেংকাৰীৰ আৰু অভাৰব্ৰিজ কেলেংকাৰীৰ তদন্ত বিচৰাটো বাদেই তদন্ত দিয়াৰ সাহস আপোনাৰ হ'বনে? ইফালে একেটা বিতৰ্কতে কথাত কটা যায়, কথাত বঁটা পাই ৰখা হৈছে সৰু পথাৰৰ বিজেপিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ ক্ষেত্ৰত। অধ্যাপক ডক্টৰ গীতাশ্ৰী তামুলীৰ বিষয়ে মুখ খুলি এতিয়া বিশ্বজিৎ ফুকন অতীতৰ সকলো কুকীৰ্তি চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে। আছুৰ বিষয়ববীয়াৰ পৰা কংগ্ৰেছী হৈ বিজেপিৰ বিধায়ক হোৱাৰ এই যাত্ৰাপথত বিধায়ক বিশ্বজিৎ ফুকনে সংঘটিত সকলো কুকীৰ্তিৰে চৰ্চা অন্যতম কেন্দ্ৰ হৈ পৰিছে। এতিয়া আপুনি লোকৰ যে বায়'ডাটা দি ফুৰিছে, আপোনাৰ বায়'ডাটাখন আমি অসমৰ ৰাইজক দি দিছোঁ যে এইখনেই আচলতে বিধায়ক বিশ্বজিৎ ফুকনৰ বায়'ডাটা। আপুনি অমিত সৰোবৰৰ নামত সৰুপথাৰত কেনেকুৱা ধৰণৰ কেলেংকাৰী সংঘটিত কৰিছে অসম সৰুপথাৰবাসী ৰাইজৰ মুখে মুখে চিণ্ডিকেট চলাইছে, সেই কথাও সৰুপথাৰবাসী ৰাইজে জানে। আনকি বহু মানুহে আমাক এই অভিযোগো দিছে, সঁচা মিছা নাজানো, যে অৰুণাচলৰ মদৰ যি চিণ্ডিকেট গোলাঘাটৰ মাজেৰে চলি আছে তাৰ মাষ্টাৰ মাইণ্ড আপুনি বুলিও আমাক বহুতে অভিযোগ দি আছে। আপুনি অধ্যক্ষ হৈ থাকোঁতেই এপেক্স বেংকত 20 কোটি 30 লাখ টকাৰ ৰাজেশ বাজাৰ কেলেংকাৰী সংঘটিত হোৱা নাছিলনে? আপোনাৰ নিৰ্দেশতেই পৰিচালন সঞ্চালক ডম্বৰ শইকীয়াই বেআইনীভাৱে কোনো ধৰণৰ প্ৰভিজন নথকা ডিমাণ্ড বিল পাৰ্চেজৰ জৰিয়তে ৰাজেশ বাজাজক 20 কোটি 30 লাখ টকাৰ ঋণ দিয়া নাছিলনে? কেলেংকাৰীৰ তদন্ত ক'ত গ'ল? এই কেলেংকাৰী তদন্তৰ বিচৰাৰ সাহস আপোনাৰ হ'বনে? কেলেংকাৰী তদন্তৰ বিচৰাৰ আপোনাৰ সাহস হ'বনে? আপোনাৰ ওপৰত অভিযোগ উঠি থকা ঠিকাৰ চিণ্ডিকেটৰ কেলেংকাৰী তদন্তৰ বিচৰা আপোনাৰ সাহস পত্নী প্ৰপ্তি ঠাকুৰৰ অৰ্হতা কি মই এই সম্পৰ্ক সঁচাকৈ নাজানো। তথাপিতো এই সম্পৰ্কে বহুতে অভিযোগ তোৱাইছে যে কেনেকৈ তেখেতে প্ৰিন্সিপাল হ'ল, অধ্যক্ষ হ'ল, তেখেতে অবৈধভাৱে প্ৰিন্সিপালৰ আসনখনত বহিছে। যেতিয়া অভিযোগ উত্থাপন হৈছে তেতিয়া আপোনাৰ অন্তত এই বিষয়টোক লৈ তদন্ত বিচৰাৰ সাহস আপোনাৰ হ'বনে? ইতিমধ্যে ব্যৱহাৰে এখন সাম্ৰাজ্য গঢ়ি তুলিলে। প্ৰথমে জাতীয়তাবাদী লিডাৰ হৈ, কংগ্ৰেছৰ লিডাৰ হৈ, এতিয়া বিজেপি MLA হৈ আপোনাৰ ঘৰত এতিয়া টেংকাৰৰ লালি নিচিগা হাৰ, 2-3টাকৈ তেল ডিপুৰ মালিক আপুনি, চাহ বাগান খুলিছে টি ফেক্টৰী, 2 হুইলাৰ ডিলাৰ আছে, কাজিৰঙা, গোলাঘাট টাউন, মৰঙি, বৰপথাৰ টাউন, সৰুপথাৰ টাউন, ক'ত আপোনাৰ আজি মাটি নাই? কেনেকৈ ইমান মাটি আপুনি স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি আপুনি সংগ্ৰহ কৰিছে?
আৰু এইদৰে কৰি আপুনি এটা কোম্পানীও খুলিছে কোম্পানীটোৰ নাম হৈছে চাংপুল টি প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ দুজন ডাইৰেক্টৰ এজন হৈছে বিশ্বজিৎ ফুকন আনজন হৈছে তেখেতৰ পত্নী প্ৰাপ্তি ঠাকুৰ আপোনাৰ পত্নীয়ে অবৈধভাৱে বেআইনীভাৱে চাংপুল টি প্ৰাইভেট লিমিটেডৰ ডাইৰেক্টৰ হৈ আছে চৰকাৰী নীতি নিয়ম উলংঘা কৰি আপোনাৰ পত্নী প্ৰাপ্তি ঠাকুৰ আপুনি অবৈধ উপায়েৰে ধন সংগ্ৰহ কৰি গঢ়ি তোলা চাংপুল টি প্ৰাইভেট লিমিটেডৰ এজন ডাইৰেক্টৰ হৈ আছে এই বিষয়টো এই অভিযোগটো আমি আপোনাৰ দৃষ্টিগোচৰ কৰিছোঁ এইদৰে অধ্যাপক ডক্টৰ গীতাশ্ৰী তামুলীৰ নিযুক্তিৰ বিতৰ্কৰ সূচনা কৰি এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ বিধায়ক বিশ্বজিৎ ফুকনে নিজেই নিজৰ খাল খান্দি লোৱা বুলি এতিয়া চৰ্চা চলিছে নিউজ ৰিপৰ্ট নৰ্থ ইষ্ট নাও